দিয়া ভাত হ'ল নে বহা হৈ গ'ল আৰু ভাত তুমি বহা আকৌ ভাত দিও ভাত বাঢ়ি হলে বহিম বহাই নাই কেনেকে বহিম হৈ গ'ল দুটা মানুহৰ ভাত কেইটা বহোতে কিমান টাইম লাগিছে বাৰু তাতো লাগিব 45 মিনিট তুমি যেনেকে কৈছা মানে সঁচা বুলি ভাবিব 45 মিনিটত মানুহৰ ভাত বনাই হৈ যায় 45 মিনিটো নালাগে চিম্পুল ভাত হলে 20 মিনিটত হৈ যায় আৰু তুমি কৈছা 45 মিনিট সময় লাগিব এই একদম ধুনীয়াকে বনাই দিলো এইটো হৈছে এয়া আমাৰ মুনু আৰু মানুহজনে বনোৱা আচাৰ জলফাই আচাৰ খাব পৰা হৈছে আৰু আচাৰ বৈয়ামকে চপাই দিছো খোৱা কিমান খোৱা এতিয়া ইফালে এতিয়া পাপৰ দিওঁ দুপৰীয়া ভাতটো এয়াই সেইফালে এয়া ডিম দম বনালো তাৰপিছতে এয়া হৈছে উৰহি আলু বুট ভাজিছো তাৰপিছতে আচাৰ আৰু এয়া পাপৰ হ'বনে হৈ যাব খাবলে যি মিলাইছে ভগৱানে হাজত যি মিলাইছে আৰু হুলস্থুল কৰি লাভ নাই ন হিচাও ভাগ্যত আছে সেইটো পাবাই খাব হুলস্থুল কৰি লাভ নাই আমাৰ বাৰীৰ জলকীয়াটো চাওঁ দেখাই দিয়াচোন কি ধুনীয়া জলকীয়া নহয় মানে খাবলৈ কি খোৱাদ ন একদম চনক চনক উঠে গন্ধটো কি ধুনীয়া ন মচমচীয়া একদম খাবলৈও মচমচীয়া গন্ধটো যায় মই জলকীয়া নাখাওঁ কিন্তু মানে জলকীয়াটো গন্ধটো দেখি পেলাই শুনি মানে গন্ধটো নাকত লাগিলে মানে ভাল লাগি যায়গে আৰু খাওঁ খাওঁ লাগি যায়গে আৰু খাই লোৱা ময়ো খাই লওঁ